নমস্কাৰ ষ্টুডেণ্ট, আজি আমি ক্লাছ 6ৰ ইংলিছৰ লেসন নম্বৰ 2 টম সয়াৰ নামৰ পাঠটো আলোচনা কৰিবলৈ ওলাইছো। ইয়াতে আমি পাঠটোত দেখিবলৈ পাইছো এটা ছবি। সেই ছবিটোত আমি দেখিছো যে মাটিৰ তলত কিছু বস্তু পুতি থোৱা। Here is a picture showing a chest of hidden treasure. ইয়াতে এটা গুপ্তধন লুকাই থকা সন্দুকৰ ছবি দিয়া আছে। এই ছবিখন দেখিছা নহয়? এই ছবিখনত আমি ইয়াতে দেখিছো যে মাটিৰ তলত পুতি থোৱা আছিল গুপ্তধনখিনি এটা সন্দুকত। আৰু ইয়াতে কৈছে যে look at it carefully and say where it is hidden. এইটো তুমি সাৱধানেৰে ভালদৰে চোৱা আৰু ই ক'ত লুকাই আছে কোৱা। এই ছবিখন চাই তোমালোকে নিশ্চয় বুজি পাইছা যে মাটিৰ তলত এটা বাকচৰ ভিতৰত কিছুমান গুপ্তধন লুকাই থোৱা হৈছে, অৰ্থাৎ কিছুমান ধন ইয়াতে ভৰাই বাকচটো মাটিৰ তলত পুতি থোৱা হৈছে। আগৰ দিনত মানুহে হেনেকে মাটিৰ তলত বস্তুবিলাক পুতি থৈ দিছিল। যিটো বস্তুত থোৱা হৈছিল সেই বক্সটোক আচলতে সন্দুক বুলি কোৱা হয়। ইয়াতে হাইডেন ট্ৰেজাৰ, হাইডেন মানে হ'ল লুকাই থোৱা আৰু ট্ৰেজাৰ মানে হ'ল ধন। Now talk with your friend and say what you will do if you find such treasure. এতিয়া তুমি তোমাৰ বন্ধুৰ সৈতে কথা পাতা আৰু তুমি এনেকুৱা ধৰণৰ গুপ্তধন পালে কি কৰিবা আলোচনা কৰা। ইয়াতে দিছে I will inform the police, I will tell my friend and go there, I will go there and collect the treasure, I will go for an adventure with my friend, I will tell my elders. I will inform the police. মই পুলিচক জনাম। I will tell my friend and go there. মই মোৰ বন্ধুক কম আৰু তালৈ যাম। I will tell my elders. ইয়াতে কৈছে যে মই মোৰ ডাঙৰজনক জনাম। I will go there and collect the treasure. ইয়াতে কৈছে যে মই তালৈ যাম আৰু ধন সংগ্ৰহ কৰিম। আৰু ইয়াতে কৈছে যে I will go for an adventure with my friend. ইয়াতে কৈছে যে বন্ধুৰ সৈতে দুঃসাহসিক অভিযানত মই যাম। এডভেঞ্চাৰ মানে হ'ল দুঃসাহসিক কাৰ্য। ইয়াতে তুমি এইটো নিজে ডিসিশন ল'ব পাৰিবা যে তুমি ইয়াৰে এই পাঁচটা কামৰ কোনটো কৰিবা। ইয়াৰে মই ভাবো তুমি I will tell my elders, মই মোৰ ডাঙৰজনক জনাম। অৰ্থাৎ যিখিনি গুপ্তধন মই দেখিবলৈ পাম বা দেখা পাওঁ, এনেকুৱা ধৰণৰ যদি মই গুপ্তধন দেখা পাওঁ তেতিয়া মই ডাঙৰজনক জনাম বুলি ভাবো। ইয়াতে এই পাঁচটাৰ তুমি কোনটো কৰিবা সেইটো তোমালোকৰ নিজৰ সিদ্ধান্ত। Now let us read a story about a young boy Tom and his friend Huck. Let's find out what happened to them. এতিয়া আমি টম আৰু তেওঁৰ বন্ধু হাকৰ বিষয়ে এটা গল্প পঢ়ি চাওঁ আহা। তেওঁলোকৰ সৈতে কি হ'ল আমি এবাৰ পঢ়ি চাওঁ আহা। এতিয়া আমি পাঠটো পঢ়ি চাওঁ আহা। Tom was fond of adventures. He had always dreamed of finding boxes of hidden treasure in haunted houses. So he made a plan with his friend Huck. On a Saturday evening, the two friends decided to go on a treasure hunt. ইয়াতে ফন্ড শব্দটোৰ অৰ্থ হ'ল মুগ্ধ হোৱা আৰু এডভেঞ্চাৰ মানে হ'ল যিটো নেকি দুঃসাহসিক বুলি কওঁ আমি, আৰু অলৱেজ মানে হ'ল সদায়, ড্ৰিমড মানে তোমালোকে জানা যে ড্ৰিম মানে হ'ল সপোন দেখা, আৰু ফাইণ্ডিং মানে হ'ল বিচাৰি পোৱা, বক্সেছ মানে হ'ল বাকচ, আৰু হাইডেনটো আগতে তোমালোকে পাইছা যে হাইডেন মানে হ'ল লুকাই থোৱা, ট্ৰেজাৰ মানে হ'ল গুপ্তধন, আৰু হান্টেড মানে হ'ল যে ভূত থকা ঠাইখিনিৰ কথা ইয়াতে কোৱা হৈছে, আৰু হাউচেছ মানে ঘৰবোৰ, আৰু ফ্ৰেণ্ড মানে হ'ল বন্ধু, তোমালোকে এইটো জানা, আৰু ইভিনিং মানে হ'ল সন্ধিয়া সময়, ডিচাইডেড মানে হ'ল সিদ্ধান্ত লোৱা। এইকেইটা আছিল ইয়াতে টান টান শব্দ। টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ্ছ. টমে সদায় দুঃসাহসিক কাৰ্য ভাল পাইছিল। হি হেড অলৱেজ ড্ৰিমড অফ ফাইণ্ডিং বক্সেছ অফ হাইডেন ট্ৰেজাৰ ইন হান্টেড হাউচ. সি প্ৰায়েই সপোনত দেখিছিল যে সি কিছুমান জৰাজীৰ্ণ ঘৰ দেখিছিল আৰু ঘৰবোৰত তেওঁ গুপ্তধন পোৱাটো সপোনত দেখিছিল। অৰ্থাৎ ফাইণ্ডিং বক্সেছ, কিছুমান বক্স তাতে গুপ্তধনৰ বক্স থকাটো সি সপোনত দেখি আছিল। চ' হি মেড এ প্লেন উইথ হিজ ফ্ৰেণ্ড হাক, আৰু সেয়ে সি বন্ধুৰ সৈতে এটা
পৰিকল্পনা কৰিছিল আৰু তাৰ বন্ধু আছিল হাক। On a Saturday evening, এদিন শনিবাৰে, the two friends decided to go on a treasure hunt. এদিন শনিবাৰে সিহঁতে আবেলি দুয়োজন বন্ধুৱে গুপ্তধনৰ সন্ধানত ওলাই যাবলৈ সিদ্ধান্ত লৈছিল। The two boys selected a broken down house in a quiet place. ইয়াতে কৈছে যে ল'ৰা দুজনে নিজান ঠাইত থকা পুৰণি এটা ভগা ঘৰ বাছি লৈছিল। It was at a distance far away from the village. ই গাঁৱৰ পৰা কিছু দূৰৈত অৱস্থিত আছিল, অৰ্থাৎ যিটো ঘৰ সিহঁতে বাছি লৈছিল সেইটো গাঁৱৰ পৰা কিছু দূৰৈত আছিল। I don't want to go to a haunted house. I am afraid of ghosts, Huck said to Tom. হাকে টমক কৈছিল যে মই ভগা ঘৰটোৰ ভিতৰলৈ যাব নিবিচাৰোঁ, কাৰণ মই ভূতক বৰ ভয় কৰোঁ। আৰু তেতিয়া Come on, Huck, ghosts do not come before midnight. We won't be there the whole night, Tom assured his friend. টমে হাকক কৈছিল যে একো নহয় হাক, ভূতবোৰ মাজৰাতিৰ আগতে নাহে, অৰ্থাৎ মিডনাইট মানে হ'ল মাজৰাতি। আমি ইয়াতে গোটেই ৰাতিটো নাথাকোঁ নহয়। টমে বন্ধুজনৰ মনটো সন্তুষ্ট কৰিবৰ কাৰণে কৈছিল। চাৰ্ড মানে হ'ল আশ্বস্ত কৰা। Tom and Huck entered the house armed with a pickaxe and a spade. They started digging at a particular place inside the house. After digging for some time, they were tired and stopped digging. ইয়াতে আৰ্ম মানে হ'ল হাতত, পিকেক্স মানে হ'ল কোদাল, আৰু স্পেড মানে হ'ল বেলচা জাতীয়, অৰ্থাৎ বেলচা, আৰু ষ্টাৰ্টেড মানে হ'ল আৰম্ভ কৰা, আৰু ডিগিং মানে হ'ল মাটি খন্দা, অৰ্থাৎ খান্দি খান্দি উলিওৱা। আৰু পাৰ্টিকুলাৰ বুলি কওঁতে আমি বুজিব লাগিব নিৰ্দিষ্ট পাৰ্টিকুলাৰ প্লেচ, নিৰ্দিষ্ট এটুকুৰা ঠাই। আফটাৰ ডিগিং ফৰ খন্দাৰ পিছত। ইয়াতে কোৱা হৈছে যে হাতত কোদাল আৰু বেলচা লৈ টম আৰু হাক ঘৰটোত সোমাল, আৰু ঘৰটোৰ ভিতৰৰ এক নিৰ্দিষ্ট ঠাইত সিহঁতে গাঁত খান্দিবলৈ আৰম্ভ কৰিলে। কিছু সময় মাটি খন্দাৰ পিছত তেওঁলোকৰ ভাগৰ লাগিল আৰু তেওঁলোকে তাতে ৰখি গ'ল। Just at the moment they heard a voice outside, so they left their pickaxe and spade, ran up the staircase and hid themselves inside a room on the first floor. যেতিয়া সিহঁতৰ মাটি খান্দোতে ভাগৰ লাগিল তেতিয়া সিহঁতে অলপ সময় ৰৈ দিল, আৰু তাৰ পিছত কি হ'ল যে তেওঁলোকে বাহিৰত এটা শব্দ শুনিবলৈ পাইছিল, আৰু তেওঁলোক লগে লগে অলপ আচৰিত হৈ ৰৈ গ'ল, আৰু লগতে হাতত অনা সঁজুলিবোৰ তাতেই এৰি থৈ সিহঁতে খটখটিৰে ওপৰৰ মহলাত উঠিল, আৰু তাত কোঠা এটাত সিহঁতে লুকাই থাকিলগৈ। Through a hole in the floor of the room, they saw two men entering the house. One was a well-known there named Joe. He was tall. The other man was short and lame. সিহঁতে কোঠাটোৰ মজিয়াত থকা এটা বিন্ধাৰে দেখিলে যে ঘৰটোত দুজন মানুহ সোমাই আহিছে, আৰু তাৰে এজন হ'ল জো, যিজন নেকি খুব বিখ্যাত চোৰ আছিল, আৰু সি আছিল ওখ পাখ, আন মানুহজন আছিল চাপৰ আৰু খোৰা। টম আৰু হাকে এৰি যোৱা কোদাল আৰু বেলচাখন সিহঁতে লক্ষ্য কৰিলে, আৰু ল'ৰা দুজনে বাছি থোৱা যিখিনি ঠাই আছিল সেই ঠাইখিনিতে সিহঁতে খান্দিবলৈ আৰম্ভ কৰিলে। The two men noticed the pickaxe and the spade left behind by Tom and Huck, and they started digging the place the boys had chosen. After some time, Joe's spade struck something solid, and soon he dug out a box full of gold coins. The two men cried out in joy. ইয়াতে কৈছে যে টম আৰু হাকে এৰি যোৱা কোদাল আৰু বেলচাখন সিহঁতে লক্ষ্য কৰিলে, আৰু ল'ৰা দুজনে যিখিনি ঠাই বাছি লৈ খান্দি আছিল সেই ঠাইখিনিতে সিহঁতে খান্দিবলৈ আৰম্ভ কৰিলে, আৰু কিছু সময় পিছত জয়ীৰ বেলচাখনত কিবা এটা কঠিন বস্তু লাগি ধৰিল, আৰু অতি সোনকালে সিহঁতে কি কৰিলে যে সি সোণৰ মোহৰেৰে ভৰ্তি হৈ থকা বাকচটো খান্দি উলিয়াই আনিল, আৰু আনন্দতে মানুহ দুজনে বহুত কান্দিবলৈ আৰম্ভ
কৰিলে আমাৰ আনন্দ লাগিলে বহুত কান্দো নহয় আমি হেনেকে হিহতে যেতিয়া সোণৰ বক্স এটা পালে অৰ্থাৎ বক্সটো সোণেৰে ভৰ্তি হৈ আছিল আৰু সেই বক্সটো পাই হিহতে আনন্দতে কান্দিবলৈ ধৰিছিল It's a great discovery. I wonder who buried the box in this house. Joe said to his friend, forget the man who buried the box. Have you thought of the pickaxe and the spade who left them here? I think someone had come here before we arrived. Let's search the house. ইয়াতে কৈছে যে এইটো এটা মহান আবিষ্কাৰ মই ভাবি আছো যে কোনে বাৰু এই বাকচটো এই ঘৰটোত পুতি থৈছিল জয়ে তাৰ বন্ধুজনক ক'লে আৰু বাকচটো কোনে পুতিছিল সেই মানুহজনক পাহৰি যোৱা তুমি ভাবিছানে বাৰু কোনে এই কুদাল আৰু বেলচাখন ইয়াত এৰি গৈছিল মই ভাবো যে আমি আহি পোৱাৰ আগতে কোনোবা ইয়ালৈ আহিছে ঘৰটোৰ তালাচি লওহা ইয়াতে ডিস্কভাৰী মানে হ'ল আবিষ্কাৰ কৰা আৰু গ্ৰেট মানে হ'ল মহান বুজাইছে ওয়ান্ডাৰ মানে আচৰিত হোৱা আৰু বাৰিড মানে হ'ল পুতি থোৱা আৰু ফৰগেট মানে আমি জানো হেতু পাহৰা থট মানে চিন্তা কৰা এৰাইভ মানে হ'ল আহি পোৱা আৰু সাৰ্চ মানে হ'ল সন্ধান কৰা আৰু সিওৰ মানে হ'ল নিশ্চিত হাইডিং মানে আমি জানো হেতু লুকাই থোৱা আৰু কম্পেনিয়ন মানে হ'ল লগৰী আপষ্টেয়াৰ মানে হ'ল ওপৰলৈ যোৱা চিৰি আৰু ব্লাড ৰানিং কোল্ড মানে হ'ল ভয়তে তেজ ঠাণ্ডা হোৱা বুজাইছে আৰু থ্যাঙ্কফুলি মানে হ'ল ভাগ্য কলাপস মানে হ'ল ভাঙি পৰা টপ মানে হ'ল হামকুৰি খাই পৰা আৰু গ্ৰাউণ্ড মানে হ'ল মাটি ব্ৰিথ মানে হ'ল উশাহ লোৱা আৰু ইজিলি মানে হ'ল সহজতে The man left the pickaxe in the room. I am sure he is now hiding on the first floor, said Joe to his companion. He started going upstairs with his companion. The two boys felt their blood running cold. Thankfully, the old stairs collapsed and Joe topped to the ground. The boys began to breathe more easily. মানুহজনে বেলচাখন কোঠাটোতে এৰি গ'ল মই নিশ্চিত হৈছো যে তেওঁ এতিয়া প্ৰথম মহলাতে লুকাই আছে জয়ে নিজৰ বন্ধুজনক এনেকৈ ক'লে আৰু সি নিজৰ বন্ধুজনৰ সৈতে সিডিৰে ওপৰলৈ যাবলৈ ধৰিলে আৰু লৰা দুজনৰ কি হৈছিল যে ভয়তে তেজ ঠাণ্ডা হৈ গৈছিল আৰু ভাগ্যক্ৰমে কি হৈছিল যে পুৰণি খটখটিখন যেতিয়া জয়ী আৰু তাৰ বন্ধুজন উঠি গৈ আছিল তেতিয়া সেই খটখটিখন ভাঙি হিহত মাটিত পৰি গৈছিল আৰু লৰা দুজনে তেতিয়াই বৰ স্বস্তিৰ নিশ্বাস লৈছিল Wrapping the box with a blanket, Joe lifted it on his shoulder and the men left the place. On seeing the two men leaving the house, Tom and Huck ran downstairs. তাতে কৈছে যে বাকচটো এখন কম্বলৰে মেৰিয়াই লৈ জয়ে তাক কান্ধত তুলি লৈছিল আৰু দুয়োজন মানুহে সেই ঠাই এৰি গুচি গৈছিল আৰু দুয়োজন মানুহক কোঠাটো এৰি যোৱা দেখি টম আৰু হাকে দৌৰি তললৈ নামি গৈছিল Thank God we had a narrow escape, Huck said to Tom. See, I told you, treasures are indeed buried in haunted houses, said Tom. But where is the treasure, Tom? We came looking for it and missed it. They dug the place with the help of our tools and took away the gold coins, grumbled Huck. Don't worry, Huck, said Tom. Let's go and search the hidden treasure in some other haunted place. ইয়াতে কৈছে যে ভগৱানলৈ ধন্যবাদ আমি কিবাকেহে ৰক্ষা পৰিলো হাকে তমক কৈছিল যে চোৱা মই কৈছিলো নহয় তোমাক যে গুপ্তধনবোৰ প্ৰকৃততে ভূতৰ আড্ডাবোৰতহে ফুটি থোৱা থাকে তমে ক'লে কিন্তু ধনখিনি ক'ত টম আমি সেইখিনি বিচাৰি আহিছিলো আৰু হেৰুৱাই পেলালো হিহতে কি কৰিলে যে হিহতে আমাৰ সজুলিৰে ঠাইখিনি খান্দিলে আৰু সোণৰ মুদ্ৰাবোৰ হিহতেহে লৈ গ'ল হাকে অভিযোগ কৰিছিল তমক এনেকৈ হাকে কৈছিল যে আমি সেইখিনি ঠাই খান্দিলো আৰু আমাৰ খন্দা যিখিনি আমি বস্তু আনিছিলো কুদাল আৰু বেলচা খিনিৰে খান্দি হিহতে আমাৰ সোণখিনি লৈ গ'ল বুলি ক'লে তেতিয়া ক'লে তমে যে চিন্তা নকৰিবা আহা আমি যাওঁ আৰু অন্য এটা ভূতৰ আড্ডাত গুপ্তধন বিচাৰো অৰ্থাৎ টুক এৱে এটো হ'ল লৈ যোৱা আৰু গাম্বল বুলি ক'লে আমি আপত্তি কৰা বুজি পাওঁ
ইয়াতে ৰেপিং মানে হ'ল মেৰিয়াই লোৱা আৰু ব্লেংকেট মানে হ'ল কম্বল আমি সেইটো জানোৱেই আৰু লিফটেড মানে হ'ল তুলি ধৰা চ'লজাৰ মানে আমি জানো এইটো কান্ধ আৰু লিভিং মানে হ'ল এৰি যোৱা ডাউনষ্টেয়াৰ মানে হ'ল তললৈ নামি যোৱা আৰু নেৰো মানে হ'ল ঠেক এস্কেপ মানে হ'ল ৰক্ষা পৰা ইণ্ডিট মানে হ'ল প্ৰকৃততে আৰু মিষ্ট বুলি ক'লে আমি হেৰুৱা বুজাওঁ আৰু ডাক বুলি ক'লে আমি মাটি খন্দা বুজি এইখিনি আছিল টম সয়াৰ পাঠটোৰ আলোচনা ইয়াতে নিশ্চয় তোমালোকে অলপ হ'লেও বুজিবলৈ পাৰিছা যে টমে আৰু হাকে কেনেদৰে ঘৰটোত সোমাই গৈছিল আৰু এটা দুঃসাহসিক কাৰ্য কৰিবলৈ সিহঁতে সিদ্ধান্ত লৈ পিছত বিপদত পৰিছিল এইটোৱে আছিল এই পাঠটোৰ সাৰাংশ বা আলোচনাখিনি ইয়াৰ পৰা নিশ্চয় তোমালোকে অলপ হ'লেও উপকৃত হ'ব পাৰিবা বুলি মই আশা কৰিলোঁ ধন্যবাদ